চতিয়াৰ ইটাখোলাৰ লেচুৱে দখল কৰিছে আন্তৰ্জাতিক বজাৰ। চতিয়া ইটাখোলাৰ বিভিন্ন প্ৰান্তত উৎপাদিত বিভিন্ন প্ৰজাতিৰ লেচুৱে এতিয়া দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ। লেচু ব্যৱসায় কৰি এতিয়া স্বাৱলম্বী হোৱাৰ এক নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ইটাখোলাৰ নুৰ জালাল নামৰ যুৱ কৃষকজনে। কৃষকজনে নিজে লিচু খেতি কৰাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন এলেকাত উৎপাদিত লেচু ক্ৰয় কৰি দখল কৰিবলৈ সক্ষম হৈছে আন্তৰ্জাতিক বজাৰ। বিভিন্ন প্ৰজাতিৰ লেচু যেনে ইলাচি লেচু, বোম্বাই লেচু, বিলাতী লেচু, দেশী লেচু, পিঁয়াজী লেচুৰ ব্যৱসায়েৰে স্বাৱলম্বিতাৰ পথ দেখুওৱা যুৱকজনে লেচুৰ ব্যৱসায় কৰিয়ে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে। প্ৰতিশ লেচুত 20 টকাৰ পৰা 200 টকা পৰ্যন্ত বিক্ৰী হোৱা এই লেচু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃ ৰাজ্যলৈও ৰপ্তানি হৈ আহিছে বুলি জানিব পৰা গৈছে। লেচুৰ খেতি কৰি আছোঁ আজি প্ৰায় 25 বছৰমান হৈ গ'ল। মোটামুটি ভালেই ফলাফল পাইছোঁ, বেয়া পোৱা নাই। মোটামুটি ধৰক মই ভালেই চলি আছোঁ। মোৰ লগত এইটো দি আৰু 10-12টা কৰ্মচাৰীও চলি আছে। তো বিশেষকৈ খালি তেজপুৰতে যে কথা নহয় যে তেনেকুৱা লেচু আছে। তো লেচু আমাৰ ইয়াতো আছে ভাল লেচু। তো এইবিলাক লেচু আমাৰ পৰাই তেজপুৰ প্ৰায় লৈ যায়। তো লৈ পেলাই সিহঁতে নি পেলাই বহুত দামত বিক্ৰী কৰে। কি প্ৰকাৰৰ লেচু আপোনালোকে? মোটামুটি ধৰক এইটো পিঁয়াজী হয়, দেশী আছে, বোম্বাই আছে, এলাচি আছে, এনেকুৱা ধৰক 8-10 বিধৰ লেচু আছে, বিলাতী আছে। মোটামুটি আমাৰ ইয়াত 200 টকা খৰ পৰা 2000 টকা খলৈকে লেচু আছে। তো প্ৰায় বেছিভাগ আমাৰ লেচু তেজপুৰত যায়, আমাৰ পৰা লৈ যায়। কোন কোন জেগাত যায়? এতিয়া এইটো বিশেষকৈ শিলিগুৰি যায়, শ্বিলং যায়, তিনিচুকীয়া, ডিব্ৰুগড় যায়, অৰুণাচল, ইটানগৰ যায়। তো মোৰ লেচু তেনেকুৱা 8-10টা জেগাত যায়। আপুনি কিমান দিনৰ পৰা ব্যৱসায় কৰি আছে? মোটামুটি ধৰক 24-25 বছৰ হৈছে। আপুনি এই ব্যৱসায় যে কৰি আছে, আপুনি নিজকে স্বাৱলম্বী ভাবেনে? আধা কৰিছোঁ, চেষ্টা কৰি আছোঁ, যিমান দিনৰ পৰা কৰিছোঁ মোটামুটি ভালে চলি আছোঁ। যিসকল নিবনুৱা যুৱক আছে সেইসকল যুৱকক আপুনি কি ক'ব? সেই নিবনুৱা যুৱকক মই ক'ব বিচাৰিছোঁ, এনেই ঘূৰা ফুৰাতকৈ কিবা এটা বিজনেছত লাগি থাকক। এইবিলাক বিজনেছ কৰিব লাগে, ভাল হয়। পৰাপক্ষত নিজে খেতি কৰক, 5-10টা গছ লগাই পেলাই উন্নত হ'ব লাগে। আপুনি ছিজন অনুসৰি বিভিন্ন ধৰণৰ ব্যৱসায় কৰে বুলি আমি গম পাইছোঁ। কেনেকুৱা ধৰণৰ কি ব্যৱসায় কৰে আপুনি? মই ছিজনত বিশেষকৈ ৰঙালাও ব্যৱসায়টো কৰোঁ। তাৰপিছত বীজ জলকীয়া বেপাৰটো পূৰা ছিজন কৰোঁ। বিশেষকৈ আমৰ বিজনেছটো কৰোঁ, মই ফেক্টৰীত দিওঁ। ফেক্টৰীত আমাৰ পৰা লৈ যায় আচাৰ বনাবৰ কাৰণে। আপোনাৰ মানে কি আপোনাৰ লগত কৰ্মচাৰী কিমান আছে? কৰ্মচাৰী ধৰক 10-12জনমান আছে।